নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আহিছিলোঁ শান্তিপুৰ, গাড়ী এখন বেয়া হৈ আছে ইয়াত, ডাম্পাৰ 12 চকা ডাম্পাৰ। তো ডাম্পাৰটো ডিফেন্সেলৰ পিছফালৰ একেবাৰে পিছফালৰ গ্ৰাউণ্ডটো ভাঙিলে। তো তাকে ইয়াত ৰিপেয়াৰিং কৰাবলৈ মেকানিক লৈ আহিছোঁ। তো মোৰ গাড়ীখন লৈ তিনিচুকীয়াৰ পৰা মেকানিক লৈ আহিলোঁ মই 3:30 বজাত। তো ইয়াত পাওঁ মানে 5:30 বাজিলে। এতিয়া বৰ্তমান ডিফেন্সেলৰ অইল ডাউন কৰা হ'ল, চকাখিনি খোলা হ'ল। তো জেক নহ'লে উলিয়াব নোৱাৰে, সেইটো কাৰণে মানে ৰৈ আছোঁ। এতিয়া গাড়ী এখন আহিব, গাড়ীখনত জেক আহিব, তেতিয়াহে উলিওৱা হ'ব। তো পিছফালৰটো ভঙাৰ কাৰণে অলপ এইটো গ্ৰাউণ্ড খুলি থোৱা হৈছে। এইফালে অইল চইল ডাউন কৰি থোৱা হৈছে। তো এইটো খুলিব লাগিব। এইফালে চকাটাও খুলি থোৱা হৈছে। তাৰপিছতে এইকেইটা খোলাৰ পাছতে এইফালে ইয়াৰ পৰা উলিয়াব লাগিব। এতিয়া জেকটো নুঠালে নোলায়, কাৰণ গাড়ীখন লোড হোৱাৰ কাৰণে অলপ ডাউন হৈ আছে। উলিয়াবলৈ পিছফালেও নোলায়, আগফালেও নোলায়, ছাইডেদিও নোলায়। জেক কেতিয়া আহি পায়, জেকৰ কাৰণে ৰৈ আছোঁ। চাওঁ কি হয়। গাড়ীখন বিশেষকৈ আজি ৰিপেয়াৰিং নহ'ব, কাৰণ খুলি মেলি কি বেয়া হৈছে তাকে চাই মেলি কালি পাৰ্টছখিনি আনিহে ৰিপেয়াৰিং কৰা হ'ব। তো এতিয়া ৰৈ আছোঁ গাড়ীৰ কাৰণে। 7টা বাজিলে, 7:30 মানে বাজিছে। তো আমাৰ ইয়াত 8টা মানে বাজিব চাগে কমপ্লিট কামটো শেষ হোৱালৈকে। তাতে ডিফেন্সেলটো লৈ যাম তিনিচুকীয়া, আৰু ঘৰ পাওঁ মানে মোৰ হিচাপত 11টা বাজি যাব লাগে। তো চাওঁ কি হয়, কিমান সময় লাগে গম পোৱা নাই।